আপুনি বাৰু যিকোনো ৰোগৰ সুব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ মন মেলিছে নেকি? তেন্তে পলম নকৰিব। আজিয়ে আহক হাজোৰ নতুন বজাৰ বিষ্ণুপুৰস্থিত পলি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰলৈ। কাৰণ হাজো পলি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে চেন্নাইৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদানৰ সুব্যৱস্থা। হাজোৰ বিষ্ণুপুৰ নিবাসী উদ্যমী যুৱক অনন্ত মালাকাৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অত্যাধুনিক চিকিৎসাৰে পৰিপূৰ্ণ হাজো পলি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আজিৰে পৰা শুভাৰম্ভ হৈছে চেন্নাইৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদানৰ সুব্যৱস্থা। বিশেষকৈ চেন্নাইৰ কাবেৰী হস্পিটেলৰ যিকোনো বিভাগৰ চিকিৎসকৰ লগত ৰোগীসকলৰ সুবিধাৰ্থে ভিডিঅ' কনফাৰেন্স যোগে পৰামৰ্শ প্ৰদান কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। অতি কম খৰচত উক্ত হস্পিটেলত যিকোনো চিকিৎসা, হেল্থ চেকআপ তথা অপাৰেশ্যনৰ তথ্য প্ৰদানৰ লগতে ৰোগী অনা নিয়াৰ সুব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ডায়েগনষ্টিক চেণ্টাৰৰ স্বত্বাধিকাৰী অনন্ত মালাকাৰে। যাৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে। হাজোৰ আজি পলি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত কাবেৰী হস্পিটেল বদাপলানিৰ পৰা অহা আমাৰ মাননীয় গকুল দিলীপ চন্দ ৰাজা ছাৰ আৰু মানে তেওঁৰ সহকৰ্মীসকলক মই প্ৰথম ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে মানে কাবেৰী বদাপলানি যিটো মানে সেৱা আগবঢ়াইছে পেচেণ্টৰ ক্ষেত্ৰত বহুত ভাল সেৱা আগবঢ়াই আছে। আৰু তেওঁলোকে মানে কি হয় অকল পইচাৰ ক্ষেত্ৰতে নাচায়, তেওঁলোকে মানে যিটো পেচেণ্টৰ মূল সেৱা মানে একেবাৰে ষ্টাফৰ পৰা লাষ্ট ষ্টেজলৈকে গোটেইখিনি ছাৰ্ভিচ ভাল পাইছোঁ। কাবেৰী বদাপলানিৰ গোটেই ছাৰ্ভিচখিনি মই ভাল পাইছোঁ। গতিকে পেচেণ্টে তেওঁলোকে তাত যাব পাৰে খুব কম পইচাত আৰু নিশ্চিন্তভাৱে কোনো চিন্তা নোহোৱাকৈ মানে কি তাত গৈ সেৱা লৈ আহিব পাৰে। গ্ৰামাঞ্চলৰ লোকসকলৰ কাৰণে কাবেৰী বদাপলানিৰ লগতে বৰ্তমান হাজোত ডায়েগনষ্টিক এণ্ড পলি ক্লিনিক চেণ্টাৰে মানে এটা আশাৰ ৰেঙনি দেখাইছে। কিয়নো আৰ্থিকভাৱে আমাৰ যিবিলাক এই গাঁৱৰ অঞ্চলৰ মানে লোক আছে তেওঁলোকে হয়তো আৰ্থিকভাৱে চেন্নাইত গৈ ট্ৰিটমেণ্ট ল'ব নোৱাৰিব পাৰে। সেইকাৰণে চেন্নাইৰ পৰা অহা আমাৰ বিশেষজ্ঞ ডক্টৰসকলে ইয়াতে আহি যে ৰাইজক মানে ভাল সেৱা আগবঢ়াব পাৰে, ভাল পৰামৰ্শ দিব পাৰে, তাৰ কাৰণে মানে কি সেইটোৱে বৰ্তমান মটো হৈ আছে ইয়াতে। ভাল খবৰ এইটো হাজো বিষ্ণুপুৰ নতুন বজাৰত আছে হাজো পলি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। নমস্কাৰ, মোৰ নাম জিতেন্দ্ৰনাথ কলিতা। মই আজি হাজোলৈ আহিছোঁ পাঠশালাৰ পৰা। মোৰ লগত এজন পেচেণ্ট আনিছোঁ, মই নিজেও পেচেণ্ট। ইয়াৰ আগতে মই চেন্নাইলৈ গৈছিলোঁ, তাত কাবেৰী হস্পিটেল বদাপলানিত মই গৈছিলোঁ। তাত ডক্টৰ দিলীপ চন্দ ৰাজা ছাৰক লাগ পাই মোৰ সৌভাগ্য যে তেনেকুৱা এজন অত্যন্ত মেধাৱী খুব ভাল অভিজ্ঞ এজন ডক্টৰক লগ পাইছিলোঁ। মোৰ মিছেজৰ অপাৰেশ্যন এটা আছিলে, স্পাইনেল কৰ্ড অপাৰেশ্যন। ইমান সুন্দৰভাৱে তেওঁ অপাৰেশ্যনটো কৰিছে যে আমি আহিবলৈ প্ৰায় 10-12 দিন হ'ল আৰু এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ, খুব ভাল। আৰু মোৰ এটা সাধাৰণ এটা প্ৰব্লেম আছিলে, আজি মই ছাৰক ইয়াত হাজোত আহি দেখালোঁ। মোৰ বন্ধু এজনৰ এটা প্ৰব্লেম আছে, দেখালে। আৰু মোক এই যেতিয়া মই চেন্নাইত গৈছিলোঁ মোৰ ভাগিন মানে তেওঁ লৈ গৈছিলে, তেওঁ মোক সুন্দৰভাৱে গাইড দিছিলে। যোগেশ মোৰ ভাগিনৰ নাম, তেওঁ তাত গাইড দিছিলে। মোৰ তেতিয়া চেন্নাইৰ কাবেৰী হস্পিটেলৰ অকল ডক্টৰ ৰাজা ছাৰেই নহয়, গোটেই হস্পিটেলৰ মানুহখিনি ইমান ভাল লাগিছে। ষ্টাফৰ পৰা তেওঁলোকৰ মেনেজমেণ্টৰ পৰা নাৰ্ছৰ পৰা খুব ভাল লাগিছে। আৰু আজি হাজোতো আহি ইমান ভাল লাগিছে। ছাৰ অকল যে অভিজ্ঞজন ডক্টৰে সেইটো নহয়, তেওঁৰ বিহেভিয়াৰ ইমান ভাল। তেওঁ পেচেণ্টক একদম বন্ধুৰ দৰে ব্যৱহাৰ কৰে, সুন্দৰভাৱে কথাবিলাক বুজাই দিয়ে। খুব আমি আনন্দিত, খুব ভাল লাগিছে। ধন্যবাদ। ছাৰ, আপুনি হাজো ক'ত আহিছে? কোন ইনষ্টিটিউট আহিছে? হাজোৰ পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। হাজোৰ যিটো পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰ, ইয়াত আমি মেছেজ পাই আহিলোঁ যিহেতু ছাৰে চেন্নাইৰ পৰা লৈ আহিব। এই খবৰটো পাই ইয়ালৈ আহিলোঁ, আহি ছাৰক লগ পালোঁ। ছাৰে ইমান ৱাৰ্মলি, ইমান বন্ধুত্বভাৱে আমাক মানে গোটেই কথাখিনি কৈছে বা আমি লগ পাইছোঁ। ইমান খুবেই আমি আচলতে খুবেই আনন্দিত, খুব ভাল লাগিছে। মানে ছাৰ আজি হাজোৰ পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰত আহিছে? হয় হয়। চিকিৎসা প্ৰদান কৰি আছে? কি কয়? ইয়াতে চিকিৎসা প্ৰদান কৰি আছে? মই আজি আহিছোঁ প্ৰথম, ছাৰক ইয়াত লগ পাইছোঁ। আগতে মই চেন্নাইত চিকিৎসা কৰিছিলোঁ।
বৰ্তমান চেন্নাইৰ যিজন চিকিৎসক আমি লাগ পাইছিলোঁ ডক্টৰ ৰাজা ছাৰটো আজি হাজোলৈ আহিছে আৰু হাজোত ছাৰ আমি লগ কৰিছোঁ। বেক পেইন এটা হৈছে, আজি বহুত দিন চাফাৰ কৰি আছোঁ আৰু তেখেতে মোৰ এক্সাৰচাইজ অলপ চাই মানে তেখেতে ইমান সুন্দৰ কৰি মোক একদম কনফাৰ্ম কৰি দিলে যে আপোনাৰ এইটো অসুখটো এনেকৈ ধৰাত পচি মোক MIR কৰিবলৈ দিলে আৰু এইটো স্পণ্টেলাইটিছ বুলি কৈছে, CT স্কেন কৰিবলৈ দিছে আৰু তেখেতে কনফাৰ্ম হৈছে যে আপুনি চিন্তা কৰিব নালাগে, এইটো বেমাৰত চিকিৎসা পালে আপুনি ভাল হ'ব। আৰু মই সেয়েহে সমূহ ৰাইজক মই জানিব বিচাৰিছোঁ যে যদি আপোনালোকৰ এনেধৰণৰ অৰ্থ'পেডিক বা বেক পেইন এই ধৰণৰ যদি পেচেণ্ট হয়, হাজোত পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত যোগাযোগ কৰিব পাৰিব। তেখেতসকলৰ মানে গোটেই এড্ৰেছটো আপোনালোকে অলপ কৰিলে পাব। তাৰমানে এইখিনিয়ে কৈ মই ধন্যবাদ দি সামৰণি মাৰিছোঁ। ধন্যবাদ। I am Dr. Dilip Chand Raja, consultant bone joint and a specialist in complex spine surgery. We are coming from Kaveri Hospital, Vadapalani Unit, Chennai, which is a quaternary hospital providing all the latest technology for orthopedic and other specialties. We are now here in Hajo. We are conducting a medical camp in Hajo Polyclinic located in Bishnupur in Natun Bazaar. This has been organized jointly by the Chennai Medical Guidance Center in association with the Kaveri Hospital Vadapalani Unit. Our motto is to see all the patients whom we have operated before and also to see and serve patients who deserve expert orthopedic care. We are happy today because we have seen our post-op patients doing extremely good. All have recovered well. This is because we as a team employ the latest techniques for giving the best clinical outcomes in orthopedic and spine surgery for all you patients. The advantage of us coming here is patient and their attenders need not hereafter spend for their post-operative visits to come from Guwahati right away to Chennai, easing out the financial burden of all our patients. As a unit of Kaveri Hospital Vadapalani, we are committed to give continuous medical support for all these patients who require orthopedic and spine care. Today, we have seen over 50 orthopedic patients and we are looking forward to our next medical camp, which will probably be within 45 days. Thank you, and we also thank all our patients for having belief in us and having been benefited out of our surgery. Thank you. হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।